আজি আমি এজিঅ'ট্ৰপছৰ ওপৰত পঢ়িম। এজিঅ'ট্ৰপছ বা এজিঅ'ট্ৰপিক মিক্সচাৰ বুলিও কয়। ৰলছ লৰ যে আমি গ্ৰাফকেইটা পাইছিলোঁ তাত দেখিছিলোঁ যে এটা যিটো কাৰ্ভ ফৰ্ম হয় সেই কাৰ্ভটোত এটা হাইয়েষ্ট পইণ্ট এটা থাকে। এই কাৰ্ভটোৱে মিক্সচাৰটোৰ টোটেল ভেপাৰ প্ৰেছাৰক বুজায়। তাৰমানে ইয়াৰ এই পইণ্টটোত ভেপাৰ প্ৰেছাৰটো মেক্সিমাম হৈ আছে আৰু ইয়াৰ কৰেস্পণ্ডিং যদি আমি মিক্সচাৰটোৰ কম্পজিশ্যন চাওঁ তেতিয়াহ'লে আমি ইয়াত কৈ পাম তাৰমানে এই পইণ্টটোৰ যিটো কম্পজিশ্যন হয় এই মিক্সচাৰটোৰ কাৰণে ভেপাৰ প্ৰেছাৰটো চবতকৈ বেছি থাকিব। ঠিক আছে, ঠিক তেনেকৈ যেতিয়া আমি এই কাৰ্ভটোত চাওঁ ইয়াত এটা মিনিমাম পইণ্ট আহি আছে ভেপাৰ প্ৰেছাৰ কাৰ্ভটোত। গতিকে সলিউশ্যনটোৰ এইটো কম্পজিশ্যনৰ কাৰণে ভেপাৰ প্ৰেছাৰটো চবতকৈ কম হয়। এতিয়া এই কাৰ্ভটো হৈছে পজিটিভ ডেভিয়েশ্যন দেখুওৱা সলিউশ্যনৰ কাৰণে। যিবিলাক সলিউশ্যনে ৰলছ লৰ পৰা পজিটিভ ডেভিয়েশ্যন দেখুৱায় তাৰ কাৰণে আমি এনেকুৱা এটা কাৰ্ভ পাওঁ আৰু তাত এটা আমি মেক্সিমাম পইণ্ট পাওঁ যিটো পইণ্টত মানে ভেপাৰ প্ৰেছাৰটো বেছি হৈ থাকে। তো ইয়াৰ এই সলিউশ্যনটোৰ যে এইটো কম্পজিশ্যনটো আমি লৈছোঁ এই কম্পজিশ্যনটোৰ কাৰণে যিহেতু ইয়াৰ ভেপাৰ প্ৰেছাৰটো বেছি হয় গতিকে ইয়াৰ বইলিং পইণ্টটোতো একেবাৰে কম হ'ব, কিউকি ভেপাৰ প্ৰেছাৰ আৰু বইলিং পইণ্ট এই দুটাৰ মাজত এটা ৰিলেশ্যন আছে। যেতিয়া ভেপাৰ প্ৰেছাৰ বাঢ়ে তেতিয়া বইলিং পইণ্টটো কমি যায়। মানে সলিউশ্যন এটাৰ কাৰণে যদি ভেপাৰ প্ৰেছাৰটো বেছি হয় তাৰ বইলিং পইণ্টটো কম হ'ব। গতিকে ইয়াত আমি যিটো সলিউশ্যন কনচিডাৰ কৰিছোঁ তাৰ বাকীবোৰ কম্পজিশ্যনতকৈ এই কম্পজিশ্যনটোত বইলিং পইণ্টটো চবতকৈ কম হ'ব। ঠিক আছে, কিয় কম হ'ব? কিউকি ইয়াৰ ভেপাৰ প্ৰেছাৰটো বেছি। ঠিক তেনেকৈ যেতিয়া আমি নিগেটিভ ডেভিয়েশ্যনলৈ আহোঁ, যিবিলাক সলিউশ্যনে নিগেটিভ ডেভিয়েশ্যন দেখুৱাব, নিগেটিভ ডেভিয়েশ্যন ফ্ৰম ৰলছ ল দেখুৱাব, সিহঁতৰ কাৰণে এটা আমি পাৰ্টিকুলাৰ কম্পজিশ্যন পাম যিটো কম্পজিশ্যনত বইলিং পইণ্টটো বেছি থাকিব, মেক্সিমাম হ'ব, কিউকি ইয়াৰ ভেপাৰ প্ৰেছাৰটো কম আছে এইটো পইণ্টত। ঠিক আছে, দেখিছা যে এইফালে লেফ্টলৈ গ'লেও ভেপাৰ প্ৰেছাৰটো অকণমান বাঢ়ি গৈছে, ৰাইটলৈ গ'লেও বাঢ়ি গৈছে, কিন্তু পাৰ্টিকুলাৰলি এটা পইণ্টত ভেপাৰ প্ৰেছাৰটো মিনিমাম হৈ আছে। গতিকে সেই কম্পজিশ্যনটোৰ কাৰণে বইলিং পইণ্টটো মেক্সিমাম হ'ব লাগিব। এতিয়া এই কম্পজিশ্যনৰ সলিউশ্যনবিলাকক এজিঅ'ট্ৰপ বুলি কোৱা হয়। মানে এই সলিউশ্যনটোৱে পাৰ্টিকুলাৰ অকল এই কম্পজিশ্যনটোত ইয়াত যিটো ইয়াৰ মানে কম্পনেণ্টবিলাকৰ এমাউণ্ট থাকিব, অকল এই এমাউণ্টবিলাকৰ কাৰণেহে এই সলিউশ্যনটোৱে এজিঅ'ট্ৰপ ফৰ্ম কৰিব। ঠিক আছে, আৰু তাক আমি ক'ম মিনিমাম বইলিং এজিঅ'ট্ৰপ। তাৰমানে যিবিলাক সলিউশ্যনে পজিটিভ ডেভিয়েশ্যন দেখুৱায় ৰলছ লৰ পৰা সিহঁতে এটা পাৰ্টিকুলাৰ কম্পজিশ্যনত মিনিমাম বইলিং এজিঅ'ট্ৰপ ফৰ্ম কৰে, আৰু যিবিলাক সলিউশ্যনে ৰলছ লৰ পৰা নিগেটিভ ডেভিয়েশ্যন দেখুৱায় সিহঁতে কোনোবা এটা কম্পজিশ্যনত মেক্সিমাম বইলিং এজিঅ'ট্ৰপ ফৰ্ম কৰে। ঠিক আছে, এতিয়া এজিঅ'ট্ৰপবিলাক একচুৱেলি হয় কি চোৱা, ইহঁতি হৈছে লিকুইড মিক্সচাৰ্ছ which distill without any change in composition। মানে সলিউশ্যনটোৰ এইটো কম্পজিশ্যনত ইয়াক যেতিয়া ডিষ্টিল কৰা হ'ব তেতিয়া ইয়াৰ কম্পজিশ্যনৰ কোনো ধৰণৰ চেঞ্জ নহয়। এতিয়া কম্পজিশ্যনটোক আমি মল ফ্ৰেকশ্যনেৰেও বুজাব পাৰোঁ বা মাছ পাৰ্চেণ্টেজ বা ভলিউম পাৰ্চেণ্টেজ দিও বুজাব পাৰোঁ। যেতিয়া ডিষ্টিলেশ্যন হ'ব, ডিষ্টিলেশ্যন হ'লে সাধাৰণতে এটা লিকুইডৰ কম্পজিশ্যনটো চেঞ্জ হৈ যায়। এতিয়া ইয়াৰ যিটো আমি মিক্সচাৰ ইয়াত আমি কনচিডাৰ কৰিলোঁ তাৰ আমি যদি এই পইণ্টৰ বাহিৰে বেলেগ পইণ্টবিলাকত চাওঁ
বেলেগ পইণ্টৰ মানে যি কম্পজিশ্যন আছে সেই কম্পজিশ্যনৰ যদি সলিউশ্যনটোক কনচিডাৰ কৰি লওঁ তেতিয়া সেইটোক ডিষ্টিলেশ্যন কৰিলে আমি দেখিম যে তাৰ কম্পজিশ্যনটো চেঞ্জ হৈ গৈছে কিন্তু অকল এটা পইণ্টতে যিটো পইণ্টত ই এজিঅ'ট্ৰপটো ফৰ্ম কৰিছে সেই পইণ্টত কিন্তু কি হ'ব ইয়াক ডিষ্টিলেশ্যন কৰিলেও ইয়াৰ কোনো ধৰণৰ কম্পজিশ্যনৰ চেঞ্জ নহ'ব ঠিক আছে আৰু সেইকাৰণে এজিঅ'ট্ৰপছবিলাকক ডিষ্টিলেশ্যন কৰি আমি ছেপাৰেট কৰিব নোৱাৰোঁ এতিয়া বস্তুটো একচুৱেলি কি কোৱা হৈছে ভালকৈ বুজি লোৱা ইয়াত ছাপ'জ এটা লিকুইড মিক্সচাৰ আছে লিকুইড মিক্সচাৰটোক আমি ডিষ্টিলেশ্যন কৰি তাক ছেপাৰেট কৰি দিব পাৰোঁ ধৰি লোৱা ইয়াত এ আৰু বি আছে এতিয়া এ আৰু বিৰ কম্পজিশ্যনটোক মই মল ফ্ৰেকশ্যনেৰেও বুজাব পাৰোঁ বা পাৰ্চেণ্টেজ লৈ বুজাব পাৰোঁ এতিয়া মই পাৰ্চেণ্টেজ লৈ যদি বুজাওঁ ভলিউম পাৰ্চেণ্টেজ লৈ মই ধৰি লৈছোঁ যে ইয়াত 50% বি আছিল বাই ভলিউম 50% বি থকা মানে বুজাইছে যে ইয়াত 50 ml বি আছে আৰু এৰ পাৰ্চেণ্টেজো কিমান হ'ব 50%ই হ'ব ঠিক আছে সো কম্পজিশ্যনটো হৈছে এনেকুৱা ধৰণৰ 50% এ আৰু 50% বি তাৰে আমি এটা সলিউশ্যন কনচিডাৰ কৰিছোঁ এতিয়া এই সলিউশ্যনটোক যদি আমি এই সলিউশ্যনটোৰ পৰা মিক্সচাৰটোৰ পৰা যদি এ আৰু বিক ছেপাৰেট কৰি দিব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ইয়াৰ ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন ঠিক আছে ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন কৰা মানে ইয়াক আমি হিট দিম হিট দিলে ইয়াৰ ভেপৰ ফৰ্ম হ'ব আৰু যিহেতু দুয়োটা কম্পনেণ্টৰ বইলিং পইণ্টটো ছেইম নহয় কোনোবা এটা বেছি ভলাটাইল হ'ব কোনোবা এটা কম ভলাটাইল হ'ব ধৰি লৈছোঁ মই বিটো বেছি ভলাটাইল মানে ই বেছিকৈ ভেপৰ বনায় অ'কে তো ইয়াত হিট দিলে দুয়োটাই ভেপৰ বনাব কিন্তু বিয়ে বেছিকৈ ভেপৰ বনাব গতিকে যিখিনি ভেপৰ আহিব সেই ভেপৰখিনিত আমি দেখিম যে বিৰ পাৰ্চেণ্টেজটো বেছি আছে তো ধৰি লৈছোঁ মই এইটো 54% হৈ গ'ল বিৰ পাৰ্চেণ্টেজ বাঢ়ি যোৱাৰ লগে লগে কিন্তু এৰটো কমিব কিয়কি এটো বিৰ নিচিনা একেই ভলাটাইল নহয় এ ইজ লেছ ভলাটাইল দেন বি তাৰমানে বিৰ বইলিং পইণ্টটো কম আৰু এৰ বইলিং পইণ্টটো বেছি হয় বিটো সোনকালে বইল হৈ যায় ইয়াক ভলাটাইল বুলি কৈছোঁ আমি আৰু এ অকণমান দেৰিকৈ বইল হয় গতিকে ইয়াৰ কম ভেপৰ আহিব 54 হৈ গ'লে ইয়াত কিমান হ'ব 46% অ'কে এতিয়া এই ভেপৰখিনিক যদি আমি কনডেন্স কৰি লওঁ কনডেন্স কৰি ল'লে আমি লিকুইডটো আকৌ লিকুইড ষ্টেটত পাই যাম আৰু সেই লিকুইড ষ্টেটত একেই পাৰ্চেণ্টেজ থাকিব দুয়োটাৰে ইয়াত যেনেকুৱা আছিল কনডেনচেশ্যনত কোনো ধৰণৰ চেঞ্জ নহয় গতিকে ইয়াত 46% এ আৰু 54% বি থাকিব কিয়কি আমি এ আৰু বিক কমপ্লিটলি ছেপাৰেট কৰিব বিচাৰিছোঁ গতিকে ইয়াক আকৌ হিট দিয়া হ'ব ইয়াক আকৌ এগেইন আমি ডিষ্টিল কৰিলে এইবাৰ কি হ'ব এগেইন বিৰ পাৰ্চেণ্টেজ বাঢ়িব আৰু এৰ পাৰ্চেণ্টেজটো অলপ কমি যাব গতিকে এই প্ৰচেছটো যদি আমি ৰিপিট কৰি গৈ থাকোঁ তেতিয়া আমি আল্টিমেটলি গৈ দেখিম যে বিটো এটা সময়ত গৈ 100% হৈ গৈছে অ'কে কিয়কি বি বেছি ভলাটাইল আছিল ইয়াৰ বইলিং পইণ্টটো কম আছিল গতিকে ই সোনকালে বেছিকৈ ভেপৰ বনায় সোনকালে বইল হৈ যায় বেছিকৈ ভেপৰ বনায় আৰু ৰিপিটেডলি কৰি থাকিলে ডিষ্টিলেশ্যনটো শেষত গৈ আমি বিটো কমপ্লিটলি পিয়'ৰ ষ্টেটত পাই যাম আৰু এটোকো ছেপাৰেট কৰি ল'ব পাৰিম বিৰ পৰা অ'কে ইয়াৰ 100% বি পাই যাম আমি ইয়াত গতিকে এইটো হৈছে ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন গতিকে ইয়াত চোৱা যে ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন কৰিবলৈ হ'লে সলিউশ্যনটোক যেতিয়া আমি ডিষ্টিল কৰিম ইয়াৰ ডিষ্টিল কৰোঁতে ইয়াৰ পাৰ্চেণ্টেজবিলাক চেঞ্জ হ'ব লাগিব তাৰমানে ইয়াৰ কম্পজিশ্যনটো চেঞ্জ হৈ যাব লাগিব যদি সলিউশ্যনটোৰ কম্পজিশ্যন ডিষ্টিলেশ্যনত চেঞ্জ হৈছে তেতিয়াহে ইয়াক ছেপাৰেট কৰিব পাৰি আৰু যদি কোনো ধৰণৰ চেঞ্জ নহয় তেতিয়া কিন্তু ইয়াক ছেপাৰেট কৰিব নোৱাৰি ঠিক এতিয়া এজিঅ'ট্ৰপছবিলাক এনেকুৱা এটা মিক্সচাৰ হয় যে ইয়াক আমি ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন কৰি ইয়াক আমি ছেপাৰেট কৰিব নোৱাৰোঁ তাৰমানে যদি এটা আমি এজিঅ'ট্ৰপিক মিক্সচাৰ লওঁ যদি আমি এটা এজিঅ'ট্ৰপিক মিক্সচাৰ লওঁ আৰু তাক যদি আমি ডিষ্টিল কৰোঁ তেতিয়া ছাপ'জ ইয়াত দুয়োটা এটাৰ 60 আৰু এটাৰ 40% আছিল ই যেতিয়া ভেপৰ ফৰ্ম কৰিব সেই ভেপৰখিনিৰো কম্পজিশ্যনটো ছেইমে থাকিব
তাৰমানে ই এটা কনষ্টেণ্ট টেম্পাৰেচাৰত বইল হৈ যায় এই মিক্সচাৰটো কিয়কি ই এটা এজিঅ'ট্ৰপ হয় ই এটা কনষ্টেণ্ট টেম্পাৰেচাৰত বইল হ'ব আৰু যেতিয়া ই ভেপাৰ বনাব তাক যেতিয়া আমি কনডেন্স কৰিম আকৌ তেতিয়া আমি দেখিম যে ইয়াত কোনো ধৰণৰ কম্পোজিশনৰ চেঞ্জ নাই হোৱা এটো আমি বাৰে বাৰে কৰি থাকিলেও আমি হেকলকেও দেখিম যে ইয়াত ইনিশিয়ালি যিমান পাৰ্সেন্টেজ আছিল কম্পোনেন্টস বিলাকৰ মানে এজিঅ'ট্ৰপিক মিক্সচাৰটোৰ যি কম্পোজিশন আছিল সেই কম্পোজিশনৰ কোনো ধৰণৰ চেঞ্জ নাই হোৱা ঠিক আছে হে এজিঅ'ট্ৰপিক মিক্সচাৰ বিলাকক আমি ফ্ৰেকশনাল ডিসটিলেশন কৰি সেপাৰেট কৰিব নোৱাৰো ইহতি এটা কনষ্টেন্ট টেম্পাৰেচাৰত বইল হৈ যায় হে ইহতক কনষ্টেন্ট বইলিং মিক্সচাৰ বুলিও কোৱা হয় কনষ্টেন্ট বইলিং মিক্সচাৰ তাৰমানে এই কম্পোজিশনটোত মিক্সচাৰটোৱে এটা সিঙ্গল কম্পাউন্ড নিচিনা হে বিহেভিয়াৰ দেখুৱায় single chemical compound